জনমিলে লখিমী দুখ যাতনা পালে যে বহু চকুৰ পানীৰে ভিজা যদিও সপোন দি থকত চালে মনৰে দাপোন জীৱন সংগ্ৰামত আগুৱালে দুভৰি সফলতাৰে আনিলে আজৰি জ্বলালে আজি জ্ঞানৰে মন্ত্ৰী সজালে আজি সপোনৰে পৃথিৱী এয়াই আমাৰ মৰমৰে লখিমী এয়াই আমাৰ মৰমৰে লখিমী 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 এবাৰ ঘৰত কথাটো গম পোৱাৰ পিছতহে সিদ্ধান্তটো লোৱা ভাল হ'ব নেকি? কি ঠিক মানিবওতো পাৰে। নাই নাই, মই ভালদৰে জানো আমাৰ ঘৰখনে কেতিয়াও এই সম্পৰ্কটো মানি নলয়, বৰঞ্চ এখন হুলস্থুলৰহে সৃষ্টি হ'ব। তুমি হয়তো ভাবিছিলা তোমাক প্ৰতাৰণা কৰি মই এৰি থৈ যোৱা বুলি, কিন্তু সেয়া সঁচা নহয়। লাহে লাহে তুমি সকলো গম পাবা। মাথো ধৈৰ্য ধৰা। মই উভতি আহিছোঁ লখিমী। বাহ, তই দেখিছোঁ তাইৰ বৰ খবৰ ৰাখ। কিয় নাৰাখিম খুৰা? তেওঁ আমাৰ গাঁওখনৰ বাবে ইমানখিনি কৰিছে, আৰু আমি যদি এইখিনিও নকৰোঁ মানৱীয়তা কেনেকৈ ৰক্ষা হ'ব কওকচোন? মইতো ভাবোঁ আমি সকলোৱে তেওঁৰ খবৰ ৰখাটো উচিত। আহক, এখেতসকল চহৰৰ পৰা আহিছে, ব্যৱসায়ী, আৰু এয়া লখিমী। নমস্কাৰ। 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 এখেতসকলে যদি আমাৰ কাম ভাল পায় এখেতসকলে কিনি ব্যৱসায় কৰিব। হয় নেকি? হয়, এইফালে আহকচোন, আহক, এইফালে আহক। এয়া এয়া চাওকচোন, তেওঁলোকে নিজ হাতে প্ৰস্তুত কৰা সামগ্ৰী। এয়া এইখনো চাওক। বেয়া নহয়, ভালে, ভাল। ল'ব পাৰি। হয়, বঢ়িয়া, ভাল হৈছে। এনেকৈ যদি কাম চলি থাকে আমি ডাঙৰ অৰ্ডাৰ দিম। নে কি কয়? হয়। প্ৰথমবাৰৰ বাবে এনেকুৱা লাগিছে যেন আমি আমাৰ কষ্টৰ সঠিক মূল্য পাম। লখিমীয়ে গাঁও সলনি কৰি দিলে। এতিয়া আমি কাৰো আগত তলমূল নকৰোঁ। নিজৰ মানুহ বুলি কৈ কৈ আমাক বহুত ঠকিলে, এতিয়া আৰু নোৱাৰে। হয় হয় হয়। মানুহ যিমান ওপৰলৈ উঠে সিমান জোৰেৰে পৰেও। ঐ, মহাজনে নিজৰ কথা কোৱা নাইতো? পিছে এতিয়া আপুনি কি কৰিব? সত্য দেখুৱাম। কি সত্য? লখিমীয়ে কিয় আহি আমাৰ গাঁৱত সোমাই আছেহি? এইবাৰ প্ৰায় 5 বছৰৰ মূৰত আমাৰ এই মেলাখন অনুষ্ঠিত হৈছে। আপুনি ইয়ালৈ নহা হ'লে হয়তো
আমাৰ গাঁৱৰ মানুহখিনিয়ে মেলাখনৰ কথা পাহৰিয়ে গ'ল হৈ। কৃষ্টি সংস্কৃতি আৰু পৰম্পৰা ৰক্ষা কৰিবলৈ মানুহ সদায় মানসিক শাৰীৰিক আৰু আৰ্থিকভাৱে সবল হ'ব লাগিব। আৰু আপুনি ইয়ালৈ অহাৰ পিছত আমাৰ মানুহখিনি সকলো দিশতে উন্নতি হৈছে। আপোনাক কি বুলি যে ধন্যবাদ দিম। অকল ধন্যবাদ দিলে হ'বনে? কোন? কোন? অৰ্জুন সঁচাই উভতি আহিছেনে? কিছুমান মানুহ মৰি গ'লেও উভতি আহে, কাৰণ আত্মাই শান্তি নাপায়। নাই নাই, আমি সেইবিলাক বিশ্বাস নকৰোঁ। তহঁতে বিশ্বাস নকৰিলে কি হ'ল? যোনে বিশ্বাস কৰিব লাগে কৰে নহয়। আপুনি কাৰ কথা কৈছে? তুমি হতাশ নহ'বা লক্ষ্মী, মই আছোঁ। কোনে মোক ইমান আমনি কৰি আছে? সন্মুখলৈ নাই কিয়? কি হৈছে লখিমী? লখিমী, কি হৈছে লখিমী? এইখন আকৌ কি? চাওকচোন। মই ইয়াতে আছোঁ লখিমী। কোন আছে ইয়াত? কোনে দিছে এইখন? কোন আছে ইয়াত? এইবোৰ কোনে কৰি আছে? মোৰ অতীত। মানে বৰমা, মোক মোৰ অতীতে খেদি ফুৰিছে। মই যিমানে পলাবলৈ বিচাৰি আছো সিমানে খেদি ফুৰি আছে মোক। আমি একো বুজি পোৱা নাই লখিমী। চাওঁ, ব'লাচোন ব'লা, বহি লোৱাচোন। বহাচোন বহা। অকণমান ধৈৰ্য ধৰাচোন।
কি হৈছে বুজাই কোৱাচোন লখিমী। বৰমা, ইয়াত বুজিবলৈ আৰু কি বাকী থাকিল? লখিমীয়ে তাইৰ কথাত কাৰোবাক সোমোৱাইছেহি। তাইৰ পুৰণা মানুহজনো হ'ব পাৰে। ছোৱালীজনীৰ বিষয়ে একো নজনাকৈ কিয় বদনাম গাইছে? শুনিছোঁ কাগজত কিবা লিখি খিৰিকীৰে তাইৰ কোঠালৈ দলিয়াই দিছিল। অঁ আমি যিমানখিনি খবৰ পালোঁ সেই হিচাপত অৰ্জুনে আগতে চহৰতেই কাম কৰিছিল। তাৰপিছত তাৰ বিয়াও ঠিক হৈছিল। এদিন হঠাৎ সি নোহোৱা হৈ গ'ল। অঁ, ক'ত কেনেকৈ নোহোৱা হ'ল কিবা খবৰ পাইছ নেকি? নাই, এতিয়ালৈকে সেই খবৰটোহে উলিয়াব পৰা নাই। কি আচৰিত কথা নহয়নে? ঠিক আছে, তহঁত এতিয়া যা গৈ যা। মই তোমাক এটা কথা সুধিম, বেয়া পাবা নেকি? সোধক। অৰ্জুন কোন? যাক মই নিজৰ বুলি ভাবিছিলোঁ। তাৰপাছত মই কৈছোঁৱেই দেখোন, কিছুমান মানুহে ভাল নাপায়, কেৱল বিশ্বাস জয় কৰে। আপুনি মোক কিবা সুধিব বিচাৰিছিলে নেকি? সুধিলে সঁচাটো জানো ক'ব? আপুনি মোক মিছলীয়া বুলি ভাবিছে আৰু সকলো সত্য কোৱা সহজ নহয়। আৰু অকলে ভয় খোৱাটো সহজ। আচলতে আপুনি নিজকে কি বুলি ভাবে? সকলো বিষপান কৰি আপুনি নীলকণ্ঠ হৈ যাব। এইবোৰ কি মানে? দিনে ৰাতি ছোৱালীৰ পিছে পিছে ঘূৰি থকা যে? ইউনিভাৰ্চিটিত পঢ়িবলৈ আহিছে নে ছোৱালীৰ পিছে পিছে ঘূৰিবলৈ আহিছে? কাম বন নাই আৰু ন? কামটো বহুতেই আছে, কিন্তু কৰিম কি? তোমাক দেখাৰ পৰা একো কৰিবলৈ মন নাযায়, কেৱল তোমাকেই চাই থাকিবলৈ মন যায়। কি হ'ল? এতিয়া মুখৰ মাত নাইকিয়া হ'ল যে? কি আচৰিত মানুহ দেই।
যদি অৰ্জুন সঁচাকৈ ঘূৰি আহে তেন্তে বহু পুৰণি কথা ওলাই পৰিব। কি পুৰণি কথা? যিমান কমকৈ জানিবি সিমান জীয়াই থাকিবি। নাম এতিয়া ঐ কি লিখি আছ? দুপুৰ ঘৰত খিননীয়া কামবোৰ তহঁতে কৰিবি আৰু বদনাম কৰিবি বেলেগৰ। সন্মুখত ক'বলৈ সাহস নাই হা? ৰহ কৈ আছো। ঐ ৰহ, পলালি কিয়? ৰহ। আপোনাৰ কাজিয়া কৰাৰ একো প্ৰয়োজন নাছিল। আৰু আপোনাৰো প্ৰতিবাৰে সহ্য কৰি থকাৰ একো প্ৰয়োজন নাই। ঐ ৰহ, ৰহ বুলি কৈছো নহয়। এতিয়া আমাৰ সকলোৰে জীৱন সলনি হ'ব। পিছে আমাৰ জীৱন সলনি কৰা মানুহগৰাকীক এতিয়াও কিন্তু কিছুমানে বিশ্বাসত ল'বই পৰা নাই। কোনে? বাইদেউ, অ' বাইদেউ, বাইদেউ কোনোবা আপোনাৰ কোঠাত কিবা পেলাই থৈ গৈছে। যি মহিলাৰ অতীত পৰিষ্কাৰ নহয় তেওঁ আকৌ গাঁৱৰ মানুহক কি পথ দেখুৱাব? যি মানুহৰ উদ্দেশ্য বেয়া সেই মানুহে আনৰ বিষয়ে কথা কোৱাৰ কোনো অধিকাৰ নাই। আপুনি আমাক লক্ষ্মীৰ বিষয়ে ক'ব নালাগে। আমি তাইক ভালদৰেই চিনি পাইছোঁ। হয়, মোৰ অতীত আছে, দুখ আছে, প্ৰতাৰণা আছে। কিন্তু এটা কথা মনত ৰাখিব, যি মানুহে দুখ দেখিছে, কষ্ট দেখিছে, সেইজনেহে আনৰ দুখ বুজে, কষ্ট বুজে।
এতিয়া মানুহে তাইৰ ওপৰত দয়া দেখুৱাবলৈ আৰম্ভ কৰিছে। এতিয়া পিছে আপুনি কি কৰিব? কি কৰিম মানে? এতিয়া আপোনাৰ একো অস্ত্ৰ নচলিব। আপোনাৰ লগত থাকোঁতে থাকোঁতে আমাৰো কাম নোহোৱা হ'ল। হ'ব, লেকচাৰ মাৰিব নালাগে। তহঁত কিমান কামৰ মানুহ ময়ো দেখিছোঁ। শুন, এতিয়া বুজিলি নহয়? ভঙা প্ৰজাতি জন